জাতীয় কংগ্ৰেছ দলৰ 6 নং জিলা পৰিষদৰ পৰা উঠিছোঁ, প্ৰাৰ্থী হিচাপে উঠিছোঁ। আৰু মই ৰাইজৰ মাজত অকণ সোমাই পৰিছোঁ আৰু ৰাইজৰ যিবিলাক অভিযোগ আছে সেইবিলাক মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু দেখিছোঁ মই যেতিয়া ভিতৰত সোমাই পৰিছোঁ, কিছু ঠাইত ৰাস্তা পদূলিবিলাক একেবাৰে নাই, এতিয়াও সেইবিলাক জৰাজীৰ্ণ হৈ আছে। সেই ৰাস্তা পদূলিবিলাক মই অন্তত ভাল কৰিবলৈ মই চেষ্টা কৰিম। ৰাইজৰ আশা আৰু আস্থা নিষ্ঠা সততাৰে পালন কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। ৰাইজৰ সুহৃদয়তাৰে মোক যিহেতু উঠাই দিছে, মই প্ৰাৰ্থিত্ব পাইছোঁ, সেইকাৰণে মই ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ। সদৌতিলৈকে মোৰ শেহতীয়াকৈ হ'লেও বিহু অলপ জনালোঁ। গুৰুজনাৰ আমাৰ শংকৰদেৱে ইয়াতে প্ৰতিষ্ঠা কৰি থৈ যোৱা গুৰুজনাৰ আদৰ্শৰে গৰ্হিত আমাৰ গাংমু থানৰ পৰাই মই সেৱা জনাই আজি মই প্ৰচাৰত আৰম্ভ কৰিছোঁ। মই অন্ততঃ 10 ঘৰমান সোমালোঁ। তেখেতসকলৰ যিটো দেখিলোঁ সুহৃদয় আছে আমাৰ দলৰ প্ৰতিও আৰু তথা মোৰ প্ৰতিও যিটো আস্থা আৰু নিষ্ঠা সততাৰে কথাবিলাক কৈছে বা প্ৰতিশ্ৰুতি দিছে, সেইখিনি মই মানে গ্ৰহণ কৰিছোঁ। নিশ্চয় ভাবিছোঁ যে মই বিপুল ভোটত জয়ী হ'ম।